মঙলবাৰৰ দিনা আমি আকৌ গ'লোঁ ঢেকীয়াখোৱা বৰনামঘৰ ঘৰলৈ বুলি। যিহেতু ফুকন আছে আৰু সৰু ভিনদেউ আছে, সেয়ে অকণমান ফুৰাও হৈছে বাৰু। আমি অৱশ্যে ফুকন আৰু মই একেলগে সন্ধিয়া সময়ত নামঘৰলৈ গৈ পোৱা নাই, এইবাৰেই প্ৰথম। আৰু সন্ধিয়া সময়ত গৈও নামঘৰ ভাগত ইমান ভাল লাগিলে। চাৰিওফালে যিহেতু লাইট আছে আৰু লাইটৰ পোহৰত সকলো বস্তু এনেও ধুনীয়া দেখি আমি লাহেকৈ চাকি আগবঢ়াই ল'লোঁ। বায়েও চাকি জ্বলালে আৰু এইপিনে ফুকনেও চাকি জ্বলাই ল'লে, ময়ো জ্বলালোঁ। আৰু অকণমান দৃশ্যবোৰ ভিডিঅ' আকাৰে ধৰি ৰাখিলোঁ। মেইন চাকি গছতো আমি অকণমান তেল দিলোঁ। আৰু এই ভাগ হৈছে ঢেকীয়াখোৱা বৰনামঘৰৰ মেইন চাকি গছ। আৰু নামঘৰলৈ যিহেতু গৈছোঁ আৰু সপৰিয়ালে গ'লে ফটো দুকপিমান নমৰাকৈ যেন থাকিব পাৰি, সেয়ে ফটো মৰাত লাগি গ'লোঁ আমি। আৰু কুঁহিক আকৌ বাইক দুজনী বুলি ক'লে আৰু তাইক একো নালাগে। আমি লাহেকৈ ভিতৰতো নামঘৰত সেৱা কৰি লাহেকৈ বাহিৰলৈ ওলাই আহি অলপ সময় বহিলোঁ, ফটো অলপ মাৰিলোঁ। ইয়াৰ পাছত আমি নামঘৰৰ পুখুৰী ভাগলৈ গ'লোঁ, মাছ চালোঁগৈ আৰু প্ৰসাদো আমি ল'লোঁ। ইয়াৰ পাছত আমি লাহেকৈ এনেকৈ বজাৰ অলপ কৰিলোঁ। অলপ মানে শহুৰ দেউতালৈ বুলি কিতাপ কিনা হ'ল। আৰু কুঁহিক এটা বেলুন, গদাৰ বেলুন আচলতে নিচাইকৈ কিনি দিলে। আৰু ইয়াৰ পাছত গাড়ীতে খোৱা আৰম্ভ হৈ গ'ল, যিহেতু কিবাকিবি খোৱা বস্তু লৈছিলে। আৰু লাহেকৈ আমি ঘৰলৈ বুলি ঘূৰিলোঁ।